অভিলেখাগাৰৰ পৰা। সভ্যতা সংস্কৃতি বীৰত্বৰ স্বাক্ষৰ বহন কৰা এক প্ৰখ্যাত মহানগৰ। সুউচ্চ অট্টালিকা, প্ৰশস্ত ৰাজপথ, সংকীৰ্ণ গলি, অগণন যান বাহন, অসংখ্য মানুহ। একো সময়ত যেন মহানগৰখনৰ বুকুত প্ৰচণ্ড শক্তিমান সূৰ্যৰ উদয় হয়। একো সময়ত যেন তাৰ বুকুলৈ তৰাবোৰ শীতল হৈ নামি আহে ডুব যাবলৈ। একো সময়ত তাৰ বিশাল জনসমুদ্ৰত একোজন মানুহৰ কোনো অস্তিত্বই নোহোৱা যেন লাগে, কিন্তু অইন এটা সময়ত এনেকুৱা লাগে যেন সেইজন মানুহৰ অস্তিত্বই সেই সমগ্ৰ মহানগৰখনৰ অস্তিত্ব প্ৰতিপন্ন কৰিছে। তেওঁই যেন মহানগৰখনৰ প্ৰতিভু, নাইবা মহানগৰখনেই তেওঁৰ প্ৰতিনিধি। শেষত এনেকুৱা লাগে যেন এই জনস্ৰোতৰ প্ৰতিটো প্ৰাণী, এই অগণন অট্টালিকাৰ প্ৰতিটো কোঠালিত সোমাই থকা প্ৰতিটো জীৱ সভ্যতা সংস্কৃতি বীৰত্বৰ এক সুদীৰ্ঘ ইতিহাসৰ একোজন নায়ক। কোনোবা পৰাজিত, বেছিভাগেই জয় পৰাজয়ৰ ভূ নৰখা নিঃসংগ মানুহ। ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই পাঠ কৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ এই লেখনিৰ মাজেৰে প্ৰকাশ পাইছে ডক্টৰ শইকীয়াই কৰা জীৱনৰ নিখুঁত পৰ্যবেক্ষণ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিল অসমৰ সাহিত্যৰ জগতৰ এগৰাকী মহানায়ক, অসমৰ বৌদ্ধিক জগতৰ এগৰাকী প্ৰবাদ পুৰুষ, সাহিত্য আৰু সাংস্কৃতিক জগতৰ এগৰাকী খনিকৰ। জীৱনে কি শিকালে? আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে ইতিপূৰ্বে প্ৰচাৰিত এটি অনুষ্ঠানত ডক্টৰ শইকীয়াই কৈছিল, প্ৰত্যেক মানুহৰ জীৱন একোখন কিতাপ। বিচাৰিব জানিলে তাৰ পাতে পাতে শিক্ষাৰ সমল পোৱা যায়। মই অনুভৱ কৰো বৰ ডাঙৰ ডাঙৰ কথাৰ শক্তি আৰু প্ৰভাৱ আছে ঠিকেই, কিন্তু অসংখ্য সৰু সৰু কথাইহে মোৰ মানসিক শিক্ষাৰ ভেটিটো তিল তিলকৈ গঢ়ি তুলিছিল। এতিয়া মোৰ এনেকে কবলৈ মন যায়, মই যদি আধ্যবন্ত মানুহৰ পকী ঘৰত জন্মিলোহেঁতেন, তেনেহলে বহু কথাত মই আজি দুখীয়া হৈ থাকিলোহেঁতেন। মই যদি নগৰৰ মাজমজিয়াত জন্মিলোহেঁতেন, তেতিয়াও পাছলৈ বহু কথাত দুখীয়া হলোহেঁতেন। বা নগৰৰ পৰা আঁতৰৰ গাঁৱত জন্মিলোহেঁতেন, তেতিয়াও বহু কথাত দুখীয়া হলোহেঁতেন। ইফালে হাত মেলিলে গাঁও, সিফালে হাত মেলিলে নগৰ। এই মাজৰ ঠাইখনৰ জীৱনটোৱে মোক চহকী কৰিলে বুলি মই উপলব্ধি কৰো। এই যে মজ, ভেলেউ, সোণাৰু, সৌৰা গছৰ সৌন্দৰ্য, এই যে আধা কেঁচা মজ খৰিৰে ভাত ৰান্ধিলে খৰিডালৰ চৌকাৰ বাহিৰত থকা মূৰটোৱেদি ফেনৰ নিচিনাকৈ আঠা ওলায়, সেই আঠা যে আঁঠুৰ ঘাট লগাওঁ, বৌহঁতে যে নাৰিকল তেলত পিৰিকা ফুল তিয়াই থৈ গোম তেল বনায়, সেইবোৰ মই কেনেকৈ শিকিলোহেঁতেন? জীৱনটো সেই পৰিৱেশৰ মাজত থকা কাৰণেহে শিকিলো। এইবোৰ তুচ্ছ, শিকিব নলগীয়া, জানিব নলগীয়া কথা যেন লাগে, কিন্তু মই এইবোৰক ৰঙা পইচা, 5 পইচা, 10 পইচা আদি কম মূল্যৰ মুদ্ৰাৰ নিচিনা বুলিয়েই ভাবো। এইবোৰেও লগ লাগি টকাৰ সৃষ্টি কৰে, হাজাৰ টকাৰ সৃষ্টি কৰে। অকণমান ৰঙা পইচা এটা হাতত পৰিলে আমি দলিয়াই দিওঁ জানো? নিদিওঁ। সৰু কথাই ডাঙৰ কথা শিকায়। এই সৰু সৰু কথাৰ মাজেৰে জীৱনটোক বুজিবলৈ শিকা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জীৱনটোক লৈ কৰা যি সূক্ষ্ম পৰ্যবেক্ষণ, সেয়া প্ৰতিফলিত হৈছিল তেখেতৰ উপন্যাস, তেখেতৰ গল্প, নাটক, চিনেমা সকলো ক্ষেত্ৰতে। ডক্টৰ শইকীয়াই তেখেতৰ সাহিত্য জীৱনৰ পাতনি মেলিছিল চুটি গল্পৰ মাজেদি। অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা দিয়া শইকীয়াদেৱৰ গল্পৰ আধাৰ হল সাধাৰণ মানুহৰ জীৱনত ঘটা সৰু সুৰা খুটিনাটিসমূহ। দৈনন্দিন জীৱনৰ সাধাৰণ সমস্যাসমূহ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি অংকন কৰা গল্পসমূহ মানৱীয় মূল্যবোধেৰে সিক্ত। এইবাৰ এয়া বিন্দু আলোচনীত ৭০ৰ দশকত প্ৰকাশ পোৱা তেখেতৰ এটি চুটি গল্প সুবাস। পাঠ কৰিছে উৎপল বৰুৱাই। প্ৰায় ২৫ বছৰৰ আগৰ কথা। সেই সময়ত চহৰখনৰ উকিল কেইজন আজিৰ উকিলসকলতকৈ বহুত বেছি আধ্যৱন্ত আছিল, কিন্তু পাঠশালা স্কুলৰ মাষ্টৰসকল
আজিৰ মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল। কৰুণা মাষ্টৰ সেই সময়ৰ অইন মাষ্টৰসকলতকৈ বেছি দুখীয়া আছিল, কাৰণ ভালেমান দিন ঘুঘুহীয়া জ্বৰ আৰু কাহ হৈ থকাৰ কাৰণে তেখেতে কাম কৰি থকা স্কুলখনৰ গৰাকী কুতুবুদ্দিন চাহাবে যক্ষ্মা বেমাৰ হৈছে বুলি তেখেতক কামৰ পৰা আঁতৰাই দিছিল। মাষ্টৰে দুয়োবেলা টিউচন কৰিবলৈ লৈছিল। পুৱাবেলা তেওঁ মনোৰঞ্জন উকিলৰ 8 বছৰীয়া ল'ৰা মানিকক পঢ়াইছিল। সেই সময়ত মাষ্টৰৰ নিজৰ ল'ৰা পবিত্ৰৰ বয়সো 8 বছৰ হৈছিল। তাৰ লিখা পঢ়াৰ প্ৰতি চকু দিবলৈও মাষ্টৰৰ বৰ মন গৈছিল, কিন্তু তেওঁৰ সময় নাছিল। উকিলৰ ঘৈণীয়েকৰ লগত আলোচনা কৰি এদিন মাষ্টৰে ঠিক কৰিছিল পবিত্ৰকো তেওঁ মাজে মাজে মনোৰঞ্জন উকিলৰ ঘৰলৈ লগতে লৈ যাব। এটা চুকত সি বহি থাকিব, মানিকক পঢ়ালে সিও শুনি থাকিব। পবিত্ৰই প্ৰথমতে মনোৰঞ্জন উকিলৰ প্ৰকাণ্ড ঘৰৰ পিছল পকীমজিয়াত খোজ কাঢ়িবলৈ চুচুক চামাক কৰিছিল। ৰাতিপুৱা মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে তেওঁৰ 2.5 বছৰীয়া ল'ৰাটোক গৰম পানীৰে গা ধুৱাই হাতৰ তলুৱাত অলপমান মক্কেলে দিয়া খাটিৰো খাটি মাখন সানি লৈ সেই হাতেৰে বহুত সময় ধৰি ল'ৰাটোৰ গাটো মালিচ কৰিছিল। তাৰ পিছত তেওঁ ৰান্ধনী ঘৰত সোমোৱাৰ সময় হৈছিল। সেইখিনি সময়ত 2.5 বছৰীয়া ল'ৰাটোৱে ঠেন ঠেনকৈ আমনি কৰিছিল। ইফালে তাক ৰাখিবলৈও কোনো নাছিল, কাৰণ সেই সময়ত আটাইকেইটা ল'ৰা ছোৱালী পঢ়া শুনাত ব্যস্ত আছিল। গতিকে মনোৰঞ্জন উকিলৰ ঘৈণীয়েকে পবিত্ৰক ল'ৰাটোক কোলাত লৈ থাকিবলৈ দিছিল আৰু তাক মজিয়াত এৰি দিবলৈ মানা কৰিছিল। ইমানকৈ কষ্ট কৰি গা ধুওৱা আৰু মালিচ কৰাৰ পিছত ল'ৰাটোৱে মজিয়াত লেটি লোৱাৰ কোনো যুক্তি নাছিল। কিছুদিনৰ পিছত এবাৰ পবিত্ৰৰ টান অসুখ হ'ল। 20 দিনমানৰ মূৰতহে তাৰ জ্বৰ এৰিছিল। তাৰ দেহৰ অৱস্থা মাক দেউতাকে চাব নোৱাৰা হৈছিল। এজন কম্পাউণ্ডাৰে কৰুণা মাষ্টৰক পৰামৰ্শ দিছিল, তাক এতিয়া মাখন চাখন এনেকুৱা ভাল বস্তু খুৱাব লাগে। কৰুণা মাষ্টৰে কথাটো মনোৰঞ্জন উকিলক কৈছিল। উকিলৰ ঘৈণীয়েকে মাষ্টৰক কাগজ এখনত বান্ধি অলপমান মাখন দিছিল। মাখন সনা প্ৰথম গৰাহ ভাত মুখত সুমুৱাই সেইদিনা পবিত্ৰই কৈছিল, মা, মাখনবিলাক ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ নিচিনা গোন্ধাই নহয়নে? হয়নে নহয় মাকে নাজানিছিল। এই সুবাস গল্পটোৰ কিছু অংশই বিকাশ লাভ কৰি আন এটি গল্পৰ অংশ হৈ পৰিছিল। সেই গল্পটো হ'ল প্ৰহৰী। প্ৰহৰীৰ আধাৰতে ডক্টৰ শইকীয়াই নিৰ্মাণ কৰিছিল তেখেতৰ দ্বিতীয়খন ছবি অনিৰ্বাণ। এইটো বেলুনৰটো এবাৰ তোৰ গালত 1 2 থাপৰ দিম। থাপৰ দিবা? দে দে, ক'ত দিবি? গালত দিবি ঠিক। নিদিয় কিয়? নিদিয় কিয়? নিদিয় কিয়? আমা শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এখনি অনাতাঁৰ নাট। এই অনাতাঁৰ নাটেই হওক বা শিশু সাহিত্যৰ ক্ষেত্ৰতেই হওক, ডক্টৰ শইকীয়াই শিশুৰ মনস্তত্ব বুজি সহজ সৰল ভাষা প্ৰয়োগ কৰি কাহিনী নিৰ্মাণ কৰাত সিদ্ধহস্ত আছিল। শিশুৰ মানসিক দিগন্ত প্ৰসাৰ কৰাত তেখেতৰ ৰচনাসমূহে যথেষ্ট সহায় কৰিছিল। এই অনাতাঁৰ নাট আৰু শিশু সাহিত্যৰ মাজেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিষ্পাপ শিশু মনক সৎ আৰু নিষ্ঠাৰে জীৱন বাটত বাট বুলিবলৈ অনুপ্ৰেৰণা যোগাইছিল। মনু, অ মনু, কিয় কান্দিছ? চাও এ মনু, অ কি হলো ইয়াৰ? মনু, এই কি হল কচোন? মোৰ নম্বৰ লিখোতে ভুল হোৱা নাই দেউতা। মোক চবেই নিবুকা বেঙা বুলি কয়, কিন্তু মই লিখোতে ভুল কৰা নাই দেউতা। নাই কৰাটো? তেনেহলে চবেই কিয় আমাৰ ভুল হব পাৰে বুলি কব? মই কিন্তু মিছা কথা কব নোৱাৰো আৰু বহি পাতো ভালিব নোৱাৰো। আপোনালোকেতো আমাক কথা মিছা কথা কবলৈ মনা কৰে। নালাগে মনু, তই মিছা কথা কব নালাগে। তই যি দেখিছিলি তাকে কবি।
যে লিখিছিলি তাকে দেখুৱাবি। কিন্তু আপোনাক যে মানুহজনে বহুত ফাইন কৰিব। কৰক দে মুনু, মোক কোনোবাই ভুল কৰি ফাইন কৰিব পাৰে, কিন্তু মইতো তহঁতক ভুল কৰি ফাইন কৰিব নোৱাৰো। অসমৰ নাট্যজগতৰ অপ্ৰতিদ্বন্দ্বী নায়ক বুলিও আমি ক'ব পাৰো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ৰেডিঅ' নাট্যকাৰ ৰূপেও তেখেতৰ বিশেষ সুনাম আছে। তেখেতৰ নাট কোলাহল, দুৰ্ভিক্ষ আৰু ইতিহাসক অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰাষ্ট্ৰীয় নাট হিচাপেও প্ৰচাৰ কৰাৰ লগতে কোলাহলক বিদেশৰ কেন্দ্ৰৰ পৰাও প্ৰচাৰ কৰা হৈছিল। মোক পঢ়িবলৈ পইচা দিছিল, কাপোৰ কিনিবলৈ পইচা দিছিল, ভাত খাবলৈ পইচা দিছিল, গাখীৰ খাবলৈ পইচা দিছিল নহয়, ঔষধ খাবলৈ পইচা দিছিল, মোৰ অন্নপ্ৰাশনৰ খৰচৰ কাৰণে পইচা দিছিল, মই কেঁচুৱা থাকোতে দুধ দানি কিনিবলৈ পইচা দিছিল। সেইবোৰতো কোনে দিবলৈ কৈছিল? সেইবোৰ মোক জন্ম নিদিয়া হলেতো সেইবোৰ একো দিব নালাগিলহেঁতেন। তই বজোৰা মদাহী মানুহৰ নিচিনাকৈ কথা কৈছ কিয়? মোক চম্ভালি কথা কবি। কি মোক চম্ভালি কথা কবি? তোৰ কাৰণে দেউতাই আজি মোৰ কাৰণে যিখিনি কৰিলে সেইখিনি দেউতাৰ মিনিমাম কৰ্তব্য, সেইখিনি দেউতাই কৰিবই লাগিব। আজি এই অৱস্থাত উভতাই দিব লাগিব বুলি হিচাপ কৰি দেউতাই মোক সেইবিলাক ধাৰ দিছিল নেকি? তোৰ কথা লোকৰ মুখত মই বহুত শুনিছো, তথাপি তোৰ কথা বতৰা এনেকুৱা হৈছে বুলি মই ভাবিব পৰা নাছিলো। এতিয়া নিজে গম পালিতো, কিন্তু মই কি কৰিব লাগে? 50,000 টকা উভতাই দি ঘৰখনক উদ্ধাৰ কৰিব লাগে। মোৰ দিবলৈ টকা নাই। অফিচে দৌৰা দৌৰি কৰি কেছটো নোহোৱা কৰিব লাগে। সেইটো কৰা মোৰ উপায় নাই। উকিল মোহৰি লগাই কেছটো চলাব লাগে। সেইটোতো তহঁতে পাৰ, সেইটোতো মোতকৈ দেউতাই বেছি ভালকৈ পাৰিব। তেনেহলে মই কি কৰিব লাগে? মই কি কৰিব পাৰো? তই কি কৰিব লাগে, কি কৰিব পাৰ, সেইবোৰ কথা এইকেইদিন মই বহুত ভাবিছিলো, কিন্তু মই একো কবলৈ নেপাওঁতে তোৰ যিমানবোৰ কথা শুনিলো, ইমানবোৰ কথা শুনি মোৰ এতিয়া ধাৰণা হৈছে তই সঁচাকৈ একো কৰিব নোৱাৰ। তোৰ কৰিবলগীয়া নাইও, কিন্তু তোক চিধা চিধি ক্ষমা কৰি এৰি দিবলৈকো মোৰ মন যোৱা নাই। কি শাস্তি দিবি নেকি? শাস্তি আৰু কোনে কাক দিয়ে? দেউতাক শাস্তি কোনে দিছে ঠিক কৰিব পাৰিছ? যা, তোক আৰু মই একো নকওঁ। যিমান পাৰ সোনকালে তই উভতি যাগৈ। নবৌয়ে অযথা কষ্ট পাব। সেইবোৰ ঠাইলৈতো ইয়াৰ খবৰ কাগজ নাযায়েই চাগৈ। তাত এইজন মানুহক দেউতাৰ বুলি চিনাকি নিদিলেও তোৰ চলি যাব। তোৰ কোনো অসন্মান নহয়। যা। বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি। ঘৰখনৰ মান সন্মানৰ কথা লৈ হঠাৎ বৰ চিন্তাত পৰিলি। নাই, কিহৰ চিন্তা? দেউতা জেললৈ যাব, সেইটোও চিন্তাৰ কথা হলনে? তই খালি নবৌক কবি এইবোৰ কেলেংকাৰীৰ সময়ত তেখেত আহিব নালাগে। কেতিয়াবা পাৰ্টি চাৰ্টি পাতিলে খবৰ দিম, আহিব। চুপ! তই সেইজনী মানুহৰ নাম মুখলৈ নানিবি। তেওঁ তহঁতৰ একো কৰা নাই। 100 বাৰ আনিম। তেখেতে একো নকৰা হলে আজি তোৰ এনেকুৱা অৱস্থা নহয়। আজি যে তই ইমান সন্মান কৰিছ, তই নিজে ইমান দিন কি কৰিছ? কি কৰিছো? প্ৰতিবাৰ আহিলে গোটেই চহৰখনৰ বাটে ঘাটে তোৰ যিবোৰ কীৰ্তি শুনি ফুৰো, সেইবোৰ এখন ঘৰৰ কাৰণে কেলেংকাৰী নহয়? শুন, যদি এবাৰ মুখে মুখে নকলি কিয়? সেইবোৰ কথা মুখলৈ নাহে কাৰণে। নেহাহ নহয় কাৰণে। কিহৰ সাহ? ভনীয়াৰৰ কেলেংকাৰীৰ কথা কবলৈ হলে তই ভনীয়াৰৰ কাৰণে কি কি কৰিছ সেইটো কোৱাৰ সাহ। লাজ নালাগে তোৰ? শুন, তই কথাটো উলিয়ালি যেতিয়া পৰিষ্কাৰকৈ কওঁ, শুনি যা। আঁঠুৱাৰ তলত নবৌয়ে ফুচফুচাই কোৱাতকৈ মই চিঞৰি চিঞৰি কোৱাই বেছি ভাল হ'ব। মোৰ বয়স 24 বছৰ হৈছে কাৰণে, MA পাছ কৰি বহি আছো কাৰণে মায়ে মাজে মাজে চিন্তা কৰা যেন লাগে। দেউতাই প্ৰায় চিন্তা কৰে। নন্দন মজুমদাৰৰ লগত মোৰ চিনাকি হৈছে। মোৰ কাৰণে তেওঁ ভাল মানুহ। আমাৰ মাজত এটা বুজাবুজি হৈছে। আমি ভৱিষ্যতে কি কৰিম সেইটো ঠিক কৰিছো। আৰু এইখন ঘৰৰ ভৱিষ্যতটো কি কৰিছ? কি কৰিছো? এই যে প্ৰত্যেকবাৰ আহি শুনো, নমীৰ কাৰণে এই ছেট গহনা কৰালো, নমীৰ কাৰণে এইটো চিলাই কল কিনিলো, নমীৰ কাৰণে এই দুযোৰ কাপোৰ অৰ্ডাৰ দি কৰাই আনিলো। এইবোৰ কি? তই নিজে আগত থাকি নিজৰ কাৰণে এনেকৈ বস্তু গোটাবলৈ তোৰ বেয়া নালাগে? দেউতাক সেই 50,000 টকাৰ ভিতৰত এইবোৰ বস্তুৰ দাম সোমাই থকা নাই? কোনখন মুখেৰে তই মোক ইমান ডাঙৰ ডাঙৰ কথা ক? ৰবি, তই অকমান ৰবি। এইবোৰ গহনা, এইবোৰ কাপোৰ, এইবোৰ ল, এইবোৰ ৰবি আৰু ৰবি। এইটো মোৰ লগত ফুৰিবলৈ কিনা ৰেডিঅ'। আৰু সেইফালৰ কোঠালিটোত এসোপা ফাৰ্নিচাৰ আছে। মই মা দেউতাৰ নামত শপত খাই গৈছো, সেইবোৰত চাও মই এই জীৱনত নগছকো। মোক খালি কেইদিনমান সময় দে। এই ঘৰতো মই নাথাকো। তোক মই কথা দিলো, মই ওলাই যাম। আৰু তোৰ যদি লাজ চৰম মান সন্মান বোলা কিবা বস্তু আছে, তেনেহলে তইও কোনোদিনে এই ঘৰ মাটিত ভৰি নিদিবি। এই ঘৰ মাটি বিক্ৰী কৰি মই দেউতাক উদ্ধাৰ কৰিম, আৰু মা দেউতাক মই চাম, মই পঢ়িম।
এই অনাতাঁৰ নাটখনৰ পৰিবৰ্ধন কৰি ডক্টৰ শইকীয়াই ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৰচনা কৰিছিল তেখেতৰ প্ৰথমখন নাট ৰামধেনু। ধুমুহাটো লৰচৰ নকৰা বৃক্ষৰ দৰে আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এই বৃক্ষৰ ছাঁ লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ ভ্ৰাম্যমাণ নাট্যশিল্পক চালুকীয়া অৱস্থাৰ পৰা নি এক সুকীয়া মাত্ৰা আৰু গতি প্ৰদান কৰাত তেখেতৰ অৱদান আছিল অপৰিসীম। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৈছিল, নাটক, চিনেমা, গল্প এই সকলোবোৰ একেটা পৰিয়ালৰে সদস্য। ইহঁত একেটা কম্পাৰ্টমেণ্টত বেলেগ বেলেগ কোঠাত থাকিলেও অহা যোৱা কৰিবৰ বাবে দুৱাৰ খোলা থাকে। অৱশ্যে চিনেমাৰ পৰ্দা সন্মুখত ৰাখি গল্প লিখা নাছিল বুলি তেখেতে নিজেই কৈছে। তেখেতে সাধাৰণ একোটা ঘটনাকে যিদৰে শৈল্পিক সাজ পিন্ধাইছিল সেয়া তেখেতৰ দৰে স্ৰষ্টাৰ দ্বাৰাহে সম্ভৱ। 1977 চনত নিৰ্মিত ক'লা বগা ছবি সন্ধ্যাৰাগৰ যোগেদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই চেলুলয়ডৰ পৃথিৱীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল। আমি ৰাতি গেট বনাই মৰিছো আৰু এওঁলোকে আৰামত তম্বু তৰি শুই আছে। ৰবা, বিচনাৰ তলত দুটকীয়া এটম বম ফুটাই দিম এতিয়া। উঠিব লাগে, উঠিব লাগে, আমাক আদা তেজপাত দিয়া চাহ কৰি দিব লাগে। চালু চালু অকণমান উঠচোন, ল'ৰাকেইটাক চাহ অকণমান কৰি দে। বৰ কষ্ট কৰিছে বেচেৰাহঁতে। যাচোন, ঠাকুৰহঁতেতো কাম কৰিয়ে আছে, ল'ৰা কেইটা আছে চাই লবি। ভালকে ধৰিবি ৰে, হাততে বেকৰ ভালকৈ ধৰিবি কথা, বীৰেন ভাই ভালকৈ ধৰিবি কথা। একেৰাহে মাংস খাই লৈ সুধিছ ছাগলীটো খাচি নে পঠা, বীৰেন ভাই ভালকৈ ধৰিবি কথা, বীৰেন ভাই ভালকৈ ধৰিবি। যমুনাৰ পাৰতে কথাটো যে কৈছিলা আছে হৃদয়তে কথা, বীৰেন ভাই ভালকৈ ধৰিবি কথা, বীৰেন ভাই ভালকৈ ধৰিবি কথা। স্পেচিয়েল ট্ৰিপ আনি আ গিয়া। বাইদেউৰ বা নামটো কি? নামৰ কি দৰকাৰ? বাইদেৱে আমালৈ খানা আনিছে, সেইকাৰণে বাইদেউৰ নাম অন্নপূৰ্ণা। বাইদেউ এতিয়া আমাক পৰিৱেশন কৰিব। অতি মৃদুভাষী অমায়িক স্বভাৱৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই নিজৰ জীৱনত কেতিয়াও অন্যায়ৰ সৈতে আপোচ কৰা নাছিল। তেখেত আছিল স্থিতপ্ৰজ্ঞ। ভাষাৰ ওপৰত আছিল তেখেতৰ অগাধ দখল। তেখেতৰ কলমেৰে যেতিয়া প্ৰতিবাদৰ ভাষা নিগৰি আহিছিল তেতিয়া ই সামাজিক চেতনাক জোকাৰি গৈছিল। তাৰ উৎকৃষ্ট উদাহৰণ হৈছে অগ্নিস্নান। কথাবোৰ সঁচা নে মিছা? কি কথা? আইলিন বাইদেউ কোৱা কথা। এইটো কথা ঘৰতে নুসুধিলে কিয়? মই সুধিছো কথাবোৰ সঁচা নে মিছা? সঁচা। কেনেকৈ? সেইকাৰণেই কৈছো, এইবোৰ কথা ঘৰত সকলোৰে আগত পাতিব লাগে। মই আপোনাৰ ঘৈণী। আপোনাৰ 4টা ল'ৰা ছোৱালী আছিল, এতিয়া 5টা হ'ল। শেষৰ কেঁচুৱাটোৰ মাক মই নহওঁ, এতিয়া 6টা হ'ব। এইটোৰ বাপেক আপুনি নহয়। কিন্তু সকলোৱে জানিব আমি মিলেৰে আছো। মোকো আপুনি ঘৈণীয়েক বুলি লৈ আছে, ভালহে কথা। নহলে মানুহে আকৌ ভাবিব আপুনি মোক একে ঘৰতে থাকিও এৰিলে। এতিয়া আৰু আপোনাক সেই বদনাম নিদিয়ে। মোৰ সদনাম বদনামৰ কথা ভাবিব নালাগে। এদিনো ওচৰ চাপিবলৈ দিয়া নাই। তেনেহ'লে কেনেকৈ? কওক গৈ। আপুনি এদিনো মোক কাষ চাপা নাই বুলি কবলৈ সাহস যদি কৈ ফুৰক গৈ, সকলোকে কৈ ফুৰক গৈ। নকয় গৈ কিয়? কিৰণক নকয় কিয়? কিয় কলঘৰলে মাতি আনি লুকুৱাই লুকুৱাই কথা সুধিছে? মানুহবোৰৰ কথাটো কৈ দিলেতো সকলোৱে মোক লেই লেই চেই কৰিব, কাউৰী শগুনে নোখোৱা কৰিব। মইতো সেইবোৰলৈ ভয় কৰা নাই। আপুনি কিয় ভয় কৰিছে? দেউকিলাল, কল কিয় বন্ধ হৈছে? কি হৈছে চোৱা আৰু সোনকালে চলাই দিবলৈ কোৱা। মই তোক কলঘৰৰ মেচিনত সোমোৱাই তোক পিহি পেলাম। এটা কথা মই কৈ থওঁ, দৰকাৰ হলে মই নিজে সদৰি কৰিম, কিন্তু মানুহটো কোন এইটো কথা সোধাৰ সাহ মই আপোনাক কেতিয়াও হবলৈ নিদিম। এইটো কথা মনত ৰাখিব। মই এটা মানুহৰ লগত লুকুৱাই লুকুৱাই সদায় লেতেৰা হৈ থাকিব পাৰিলোহেঁতেন, কিন্তু মোক সেইটো নালাগে। মোক আপোনাক দেখুৱাবলৈ এটা প্ৰমাণ লাগে, আৰু তাৰ পিছত আকৌ চাফা হৈ থাকিবলৈ লাগে। ঠিক তাকে মই কৰিলো। আপোনাৰ হাতীয়াৰ ঢোল লগৰ আছিল, সেইকাৰণে আপুনি এজনী মানুহ মোৰ আগত আনি থবহি পাৰে। তাইক মোৰ আগতে কেঁচুৱাৰ মাফ কৰিব পাৰে,
মোৰ সেইবোৰ নাই। সেইবোৰ নোহোৱাকৈ মই কি কৰিব পাৰো কৰিছো। কথাটো একেটাই। এতিয়া কিমান সহিব পাৰে সহি থাকক। তিল তিলকৈ কথাবোৰ বুজক। কিন্তু মই অকলে কিয় সহি থাকিম? সহি থাকিলে মোৰ কি লাভ হ'ব? সহি সহি মই মৰি থাকিম, সৰগলৈ যাম, সীতা সাবিত্ৰী হম। কি পাপৰ কাৰণে মই নৰকৰ যন্ত্ৰণা ভুগিলো? আই বোপায়ে সীতা সাবিত্ৰী হবলৈ কৈ পঠিয়াইছিল। তেনেকুৱা হ'ব নোৱাৰিলেও মই ধৰ্মত আছিলো। 11 বছৰে মই বহুত সহ্য কৰি আপুনি ভাল পোৱা কামকে কৰিলো। কিন্তু কথা নাই বতৰা নাই, দম দমকৈ গাভৰু ছোৱালীজনী আনি আপুনি মোৰ আগতে, মোৰ 4টাকৈ ল'ৰা ছোৱালী আগতে তাৰ লগত শুবলৈ ললে। তাৰ পাছতো মই সীতা সাবিত্ৰী হম, আপোনাৰ ভৰি ধূলি শিৰত লৈ মই ধৰ্ম কৰিম। সীতা হবলৈ হলে ৰামো থাকিব লাগে, তেহে। সমাজৰ দুৰ্নীতিক ডক্টৰ শইকীয়াই কেতিয়াও প্ৰশ্ৰয় নিদিছিল। হাজাৰ প্ৰলোভনৰ মাজতো দুৰ্নীতিৰ পৰা মুক্ত হৈ থকাটো সম্ভৱ আৰু দুৰ্নীতিমুক্ত দৰিদ্ৰ হৈ থকাত এক অনিৰ্বচনীয় আনন্দ আছে। দুৰ্নীতি অন্যায় অবিচাৰৰ বিৰুদ্ধে তেখেতৰ যি সবল স্থিতি, তেখেতৰ যি আপোচবিহীন চাৰিত্ৰিক সত্তা, সেয়া দৰ্শকে বিচাৰি পায় দীনবন্ধুৰ লেখীয়া চৰিত্ৰসমূহৰ মাজেৰে। এতিয়াও ৰৈয়ে আছা? নাই, ৰৈ থকা নাই, আকৌ আহিছো। কিয়? মইতো কৈছোৱেই মই এনেকৈ একো নলওঁ। আপুনি কৈছে, কিন্তু কোনে বিশ্বাস কৰিব? তুমিতো বিশ্বাস কৰিবা? নকৰো। আপোনাৰ পিয়নটোৱে আপোনাৰ মেজৰ কাগজখন সেইটো ৰুমলৈ চহী কৰাবলৈ নিলে 5 টকা লয়। সি মানুহক কয় সেই 5 টকা সি আপোনাক দিয়ে। আজিও মোৰ পৰা 1000 টকা নোলোৱাৰ বাবে মই আপোনাক সৎ বুলি ভাবিমনে? নাভাবো। মই কৈ ফুৰিম আনৰ পৰা 2000 টকা খাই আপুনি মোৰ আগত সৎ হৈ দেখুৱাইছে। চাৰিওফালে এনেকৈ চলি আছে। এনেকুৱা মানুহে বেৰি আছে কাৰণে আপুনি সৎ মানুহ বুলি কোনো বিশ্বাস নকৰে। এনেকুৱা অৱস্থাত সৎ হৈ থাকি আপোনাৰ কি লাভ? সেইটো নকবা। বিশ্বাস কৰা নকৰা তোমালোকৰ কথা, কিন্তু সৎ হৈ থাকি কি লাভ সেই প্ৰশ্ন মোক নকৰিবা। চাহ খোৱা। কথাবোৰ কেনেকুৱা হৈছে ভাবকচোন দাদা। এটা অন্যায় কাম কৰিবলৈ ককায়েকে ভায়েকক পঠিয়াইছে, আৰু ভায়েকে নিজৰ দেউতাকৰ বয়সী এজন মানুহক ঘোষ দিবলৈ লাজ কৰা নাই। কি কৰিবা আৰু, তলৰ পৰা ওপৰলৈকেতো এনেকৈয়ে চলি আছে। বুজিছো, কিন্তু যিটো বেয়া কথা সেইটো বেয়াই। মই যদি এইবোৰৰ পৰা আঁতৰি থাকিব খোজো, মোক কিয় প্ৰশ্ন কৰিব যে এনেকৈ থাকি কি লাভ? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱন দৰ্শন আছিল এনেধৰণৰ। মই কাৰো উপকাৰ নকৰিব পাৰো। যদি পাৰিলো কাৰোবাৰ উপকাৰ কৰিলো, যদি নোৱাৰিলো নকৰিলো। কিন্তু মই যেন কাৰো অপকাৰ নকৰো। মোৰ কাৰণে যেন কোনেও দুখ নাপায়, কষ্ট নাপায়। মোৰ জীৱনে তাকে মোৰ ধৰ্ম বুলি শিকালে। অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা জীৱন সম্পৰ্কে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অনুভৱ, তেখেতৰ চুটিগল্প, নাটক আৰু চিত্ৰধ্বনিৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।